নমো নমঃ সুপ্রভাতম শ্রীমদ্ভগবদ্গীতামৃত। আজি শ্রীমদ্ভগবদ্গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ত্ৰয়োস্ত্ৰিংশত সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: যথা সৰ্বগতং সূক্ষ্মাৎ আকাশং নোপলিপ্যতে সর্বত্রাবস্থিতো দেহে তথাত্মানোপলিপ্যতে। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: আকাশখন যদিও সৰ্বব্যাপী, তথাপি ইয়াৰ সূক্ষ্মতাৰ ফলত ই একোৰে লগত মিহলি নহয়। সেইদৰে ব্ৰহ্মদৃষ্টি সম্পন্ন আত্মাটোও দেহটোত থকা সত্ত্বেও দেহটোৰ লগত মিলি নাযায় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত সেই ব্ৰহ্মদৃষ্টি সম্পন্ন আত্মাটোৰ স্বৰূপ কোৱা প্ৰসংগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি মাটি, বোকা, বিষ্ঠা আৰু যিকোনো বস্তুতে বতাহৰ প্ৰৱেশ ঘটে, তথাপিও সেইবিলাক বস্তুৰ লগত বতাহৰ মিহলি হৈ থকাৰ কোনো প্ৰক্ৰিয়া দেখা পোৱা নাযায়। আৰু সেইদৰে জীৱাত্মাটোৱে বিভিন্ন ধৰণৰ দেহৰ লগত অৱস্থান কৰাৰ সত্ত্বেও নিজৰ সূক্ষ্মতাৰ ফলত তেওঁ দেহবিলাকৰ পৰা বিচ্ছিন্ন হৈ থাকিব পাৰে বুলি উল্লেখ কৰিছে। আৰু ঠিক তেনেদৰে যি দিব্য দৃষ্টি সম্পন্ন লোক আছে, সেই দিব্য দৃষ্টি সম্পন্ন বা ব্ৰহ্মদৃষ্টি সম্পন্নসকলে সেই বিষয়ে জ্ঞাত হয় বুলি কোৱা প্ৰসংগত বা জীৱাত্মাৰ স্বৰূপ উপলব্ধি কৰিব পৰা প্ৰসংগত এই শ্লোকফাকি অৱতাৰণা কৰিছে। এয়াই বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।